হেৰি আপুনি নাজানো কিয় তাকেইতো সংঘৰ মিটিংখনো থাকিল নহয় তেতিয়াহ'লে এটা কাম কৰাচোন গুটিকে পঠাই দিয়াহে কি মানুহে আপুনি নিজৰ ছোৱালীজনীকো আনিবলৈ যাব নোৱাৰে এই বিহুৰ মিটিংখন থকাৰ বাবেহে উপায় নাই আৰু এই মানুহজনৰ লগত গুটি কি তই এই তৰা আহিছে দিনালি চকৰ পৰা তাক লৈ আহিচোন যা দে বৰা অ দাদা ৰ'বচোন ৰ'ব কলৈ যাবনো মই ঘৰলৈ যাম ময়ো যাব পাৰিম নেকি আমাৰ ঘৰলৈ নে নহয় মানে হ'ব দিয়া তেতিয়াহ'লে তুমি আহি থাকা দেই ৰ'বচোন ৰ'ব আপুনি যদি বেয়া নাপায় নাই বেয়া কিয় পাম মাথো মায়ে গালি পাৰিব নেকি মায়ে ক'ব অচিনাকি ছোৱালী এজনী ক'ৰ পৰা লৈ আহিলি কিয় লৈ আহিলি ইত্যাদি ইত্যাদি মই কৈছোঁ কি আপুনি বুজিছে কি যদি এইফালে যায় বেগটো লৈ যাব পাৰিলে হয় তাকে পোনপটীয়াকৈ ক'ব লাগে আকৌ দিয়া বেগটো দিয়া আহা পিছে আপোনাৰ নাম নয়ন আৰু তোমাৰ নামটো তৰা নয়ন আৰু তৰা নয়ন তৰা কপৌ ফুলিলে ফুলিয়ে বিমানে আনিলে বিহুৰে বতৰা আৰম্ভ কৰক দে আৰম্ভ কৰ আৰম্ভ কৰিম একো চিন্তা কৰিব নালাগে সোনকালে আৰম্ভ হ'ব মিটিং শেষে হ'ল নেকি মহাজন দুটা নমস্কাৰ আহক পিছে আমি সভাখন আৰম্ভ কৰোঁ নে কি কয় নমস্কাৰ শ্ৰদ্ধাৰ বকুলতলী আৰু আহতগুৰিবাসী ৰাইজ লগতে বিহু বলীয়া ডেকা গাভৰুসকল আৰু উপস্থিত গাঁওবুঢ়া মহোদয় মহাজন দেউতা বিগত বৰ্ষৰ দৰে আমি এইবাৰো মুকলি বিহু প্ৰতিযোগিতা
আৰু এটি বিহু দল গঠনৰ মানসেৰে আজিৰ এই সভাখন আয়োজন কৰিছোঁ আৰু এই সভাখনত ধুনীয়াকৈ আমাক সভাপতিত্বৰ দায়িত্বৰে পৰিচালনা কৰিবলৈ আমি গাঁওবুঢ়া মহোদয়ক দায়িত্ব দি আমন্ত্ৰণ জনাইছিলোঁ আমি সভালৈ যুগুতোৱা এখন কাৰ্যসূচী আমি তেখেতৰ জ্ঞাতাৰ্থে অৰ্পণ কৰিছোঁ আৰম্ভ কৰিব লাগে হয় শ্ৰদ্ধাৰ আজিৰ উপস্থিত হোৱা বিহুপ্ৰেমী ৰাইজ তথা আমাৰ মহাজন মহোদয় সম্পাদক প্ৰমুখ্যে সন্মানীয় সভাৰ ৰাইজ আজিৰ এই সভাখন পৰিচালনা কৰিবলৈ মোক সভাপতিৰ দায়িত্ব দিছে মই সকলোৰে সহায় সহযোগ কামনা কৰি মই সভাৰ কাৰ্যসূচী পাঠ কৰি দিছোঁ লগে লগে মই পানী ল মা দেউতা ক'ৰ মিটিঙলৈ গৈছে কিয় আমাৰ এই দুইখন গাঁৱৰ মানুহে মিলি বিহু পাতে নহয় তালৈকে গৈছে মাননীয় সভাপতি মহোদয় এইবাৰ কিন্তু সম্পাদকজন আমাৰ গাঁৱৰ পৰা হ'ব লাগিব কেতিয়াও হ'ব নোৱাৰা সভাপতি মহোদয় সম্পাদকজন আমাৰ গাঁৱৰে হ'ব লাগিব সিহঁতৰ পৰা হৈ থাকিলে নহ'ব নহয় নাই হ'ব নোৱাৰে সভাপতি মহোদয় এইটো হ'ব নোৱাৰে তেখেতে কোনেই হ'ব লাগিব নহয় ন মনে মনে থাক ৰ'বা তোমালোকে হুলস্থুল কৰিলে সভাখন নচলিব নহয় অকণমান সময় মনে মনে থাকা নহ'ব এইবাৰ সম্পাদক আমাৰ গাঁৱৰ পৰাই হ'ব লাগিব আমি নামানো দেই কিন্তু আমি নামানো ৰ'বচোন ৰ'ব ঐ এনেকৈ হ'লে কি হ'ব পিছে মা ময়ো বিহু নাচিব পাৰিম তই কঁকাল ভাঙিব জানো কিয় নাজানিম কলেজত কিমান বিহু নাছিলোঁ কেৱল ঢুলীয়াজনে ভালদৰে ঢোল বজালেই হ'ল নয়নে বাৰু ভালকৈ ঢোল বজাব জানে নয়ন কোন নয়ন কিয় তোক যে চাইকেলত উঠাই লৈ আহিছিলে নয়নে অকল ঢোল বজোৱাই নহয় সি গানো গাব জানে পাৰিলে যাবি মা কি পানী গিলে চানচোন ৰবি অলপ সোনকালে আন মিটিঙলৈ যাবলৈ দেৰি হৈছে বাপা তইনো আৰু এইবোৰ কামত কিয় লাগি থাকিব লাগে কোনবোৰ কামত বিহু চিহু এইবিলাকত লাগি থাকিলে আমাৰ জানো কিবা লাভ হ'ব তাতে হ'লেও আমি আকৌ কাম কৰি খোৱা মানুহ এনেকৈ ঘৰ নচলে নহয় মা মই বিহুও মাৰিম আৰু কামো কৰিম আৰু তোকো শুশ্ৰূষা কৰিম হ'বনে নহয় ক বিহু মাৰ মোৰ কোনো আপত্তি নাই কিন্তু হ'ব দে মোৰ এতিয়া দেৰি হৈছে হেৰি কৰিবি তই ছাগলীকেইটা বান্ধিবি আকৌ সভাপতি মহোদয় আমাৰ মতেই হ'ব লাগিব আমাৰ মতে হ'ব লাগিব আমি নামানো দেই কিন্তু আমি নামানো হয়নে নহয় সিহঁতে কোনেই হ'ব নহয় আমি নামানো হয়নে নহয় তাকেইতো দেখিছোঁ তোমালোকৰ এই কাজিয়াবোৰে আমাৰ দুয়োখন গাঁৱৰ মিলা প্ৰীতিটো শেষ কৰি দিব নহয়নে মহাজন দেউ কি কৰা যায় আপুনি এটা কিবা সমাধান দি দিয়ক তোমালোক দুই পক্ষই আলোচনা কৰি লোৱা আৰু এদিন আকৌ ৰাজহুৱাভাৱে মিটিংখন আহ্বান কৰা আজিলৈ সভা ভংগ চব ইহঁতৰ কাৰণে হৈছে ঐ বিক্ৰম লাগিলে আমি বিহু নাপাতো নে কি ক কাৰণে হৈছে বল অনয়ন ইমান বেগা বেগি কৈ ক'ত যাৱ কিয় মিটিঙলৈ যাম সজিতা হৈছে যে মানে মেনথেত কামুনা পনান
কথাটো বুজাই কচোন নন্দকাই মিটিং কি হ'ল তামাম মায়ামায়ী মাৰামাৰি ভাগ্যহে নানাগিন সিপাৰৰ যুদ্ধ আৰু আমাৰ বিক্ৰমৰ মাজত তামাম কাজিয়া নাগুহে সৈতি হেই ভালকৈ বুজাই নকওঁ কিয় কি হৈছে তাৰমানে ইটো নেমত থাকাটোই হ'ব খতে সিটো নেমত থাকাটোই হ'ব খতে তাৰপিছত সভাপতিয়ে এইবাৰ বিহু নহয় বুলি সভা ভংগৰ দিনে বন আৰু নাপ নাই বন আহ তাৰমানে গোটেইবোৰ গ'লে গণ এই নৃত্যয়ে মেইন আহ আহ নয়ন ভাইটি কিবা কণী বিহু ঘৰ মাৰিব নোৱাৰি নে তাকেতো তই ঠোন মানিব জান পেপা মানিব জান নাচিব জান সেইটো হয় দুইখন গাঁৱৰে পুৰণিকলীয়া সম্বন্ধত যে আমি শেষ কৰি দিব নোৱাৰোঁ এই থানা নৃত্যয়ে মেইন পইচা আছেতো পইচাই মূৰত ধৰিছে তাৰ হনেও সি একো কৰিব নোৱাৰে তই থাকিনে আমি থপ ওলাই যামতো অন্যটো আঁতো নহয় দে হ'ব দে এতিয়া আকৌ নৈঘাটলৈ যাব লাগিব নহয় থেত্ৰী মই পাহৰিয়ে যাওঁ তই হেৰি কৰিবি তই জালখন লৈ যাবি মই গৈ আছোঁ তোৰ পিছে পিছে মই ৰান্ধা খাওঁ খাই ল মিতালীহঁতে মাতা যেন লাগিছে ঐ তই নৈঘাটলৈ যাবি নেকি তইতো নৈখন ভালদৰে দেখাই নাই যা যদি আকৌ সিহঁতে এই সময়ত নদীৰ পৰা পানী আনিবলৈ যায় যাও নেকি যাও যদি গোটেই কেইজনী মেখেলা চাদৰ পিন্ধি আহিছো আৰু মই এনেকে হ'ব দে তইতো আমাৰ আলহী নিচিনাই বল তোৰ চাদাকণ হওঁতে ইমান টাইম লাগেনে ঐ এইকেইজনী কলৈ যায় নৈঘাটলৈ যাব চাগে কললৈ অহা দেখা নাই নেকি আৰু সেই মাজৰজনী কোননো ঐ চাচোন সেইডাল এই আমাৰ গাঁৱৰে সেইডালৰ কাৰণে আমাৰ বিহুখন নহ'ল সেইডালক গুৰুত্ব নিদিলে হ'ল বল মহাজনৰ ছোৱালীজনী নেকি ঐ ৰচোন তহঁতে নয়ন আৰু বিক্ৰমহঁতৰ গাঁৱৰ কোনো ল'ৰা ছোৱালীৰ লগত হলি গলি কৰিব নোৱাৰিবি কিয় সিহঁতৰ গাঁৱৰ লগত আমাৰ কোনো ধৰণৰ সম্পৰ্ক নাই কথাটো তহঁতে মনত ৰাখিবি কিয় বিহু সেই ব্যৱস্থা আমি কৰি আছো নয়ন এইবাৰ পিছে বিহুখন কি কৰা যায় তাকেইতো নয়ন ভাইটি বিহু পাতিব নাকিব দেই নন্দ বিহু হ'ব তই এটা সহায় কৰিব লাগিব কিন্তু কিয় নকৰিম বেঙাটো সহায় কৰিব তই মোক ঠাট্টা কৰি দিয় হ'ব দে মাছ ধৰ তৰা এইবাৰ বিহু দলটি হ'লে তই নাচিব পাৰিলি হয় দেখোন ময়ো আশা কৰিছিলোঁ পিছে মোৰে ভাগ্য বেয়া ঐ তৰা কিন্তু নয়নৰ লগত খুব মিলিব ন একদম ভাইক ভনীয়েকৰ নিচিনা লাগিব দেই
ৰচোন ৰ তহঁতে যে নয়নৰ কথা ইমানকৈ কৈ আছ সি কি ব্ৰিলিয়েণ্ট নেকি এভৰি চাইড জিনিয়াছ মাত্ৰ অভাৱৰ কাৰণেহে একো আগবাঢ়িব পৰা নাই তৰা নয়নো আছে দেই নয়ন আছে মই কি কৰিব লাগে তই চিনি নাপাবও পাৰ কিয় চিনি নাপাব সিহঁতৰ ঘৰতে আদি মাটি খেতি কৰে মাছটো এৰিয়ে পেলালে ঐ সেইকেইজনী জোনালীহঁত নহয়নে এই লগত আকৌ সেইজনী কোন বে এই মহাজনৰ ছোৱালী কিজানি অ' ঐ জোনালী ঐ তহঁতৰ লগত অহা সেইজনী পখিলীজনী কোন হে মডাৰ্ণ যেন লাগিছে ওচৰলৈ আহি সুধ আকৌ মন ভাড়া ঠাই এটা নেকি একদম চিনেমাৰ একদম নিহান লাগিছে হেই কিয় তহঁতে কাট মাৰি কথা কৈ আছ দে আমাৰ কামত লাগ দে ঐ নয়নদা বিহু পিছে এইবাৰ হ'বনে তহঁতৰ ৰুদ্ৰ ককাইৰে সুধ গৈ আকৌ ঐ চেষ্টা অকণ চলাম দে আমাৰ নয়নৰ লগত খুব মিলিব না তাত অসভ্যটো মাছ ধৰ দে মাছ ধৰ চবে এইফালে চা ইহঁত মহাই ইয়াতে কি কৰি আছে হা হেই কিবা এটা কওঁ নেকি অ ক নক কিয় শুনিছো আমাৰ গাঁৱত হেনো চৰকাৰে কিবা নতুনকৈ মহলদাৰৰ নিযুক্তি দিছে ঐ এই ইহঁতে কাক কৈ থৈ গ'ল আমাক ঠাট্টা কৰা যেন লাগিছে মানুহ চিনি পাবৰ কাৰণে সিহঁতৰ বহুত বাকী আছে পিছে চাকৰিটো কণ্ট্ৰেকচুৱেল নে ৰেগুলাৰ বা সেইটোহে নুবুজিলো হে বকুলতলি গাঁৱৰ ডেকাসকলৰ জোচটো তহঁতেতো দেখাই নাই তেনেকুৱা বীৰ বহুত দেখিছো ঐ চালা কুত্তাহঁত কাক কৈছ তহঁতে কাক কৈছ কাক কৈছ তহঁতে কিয় কাজিয়া কৰিছ তই আমাক ঠাট্টা কিয় কৰিছ বুৰ্বক এই ৰাজহুৱা স্থানত তহঁতে কাজিয়া কৰি কিহৰ পৰিচয় দিছ হা তোৰ কাৰণে আমি বিহু ভাঙি দিলো আৰু তই কি সম্পাদক হ'বলৈ আহ কি তই কি দম দিবলৈ আহ মোক কি হৈছে তহঁতৰ হা এতিয়া যাচোন খোৱা কৰি যা ঘৰলৈ যা খুৰাহঁত তোমালোকে কাজিয়া কৰি পৰিৱেশ কিয় নষ্ট কৰিছা মোৰ দৰে সৰু ল'ৰা ছোৱালীবিলাকক তোমালোকে ইয়াহে শিক্ষা দিবা নেকি এতিয়া বুজিলি নহয় যা চাই দে না বল শুনাচোন তুমি কিন্তু ধুনীয়া কথা কৈছা দেই মানে বা কাজিয়া মই মুঠেও ভাল নাপাওঁ ময়ো ভাল নাপাওঁ আজি ইমান বছৰতো এনেকৈ চলি আছে এই মই এটা কথা চিন্তা কৰিছোঁ এই হৰেশ্বৰৰ ল'ৰা বিক্ৰম আৰু বীৰেশ্বৰ মৌজাদাৰৰ ল'ৰা এই কি জানো আছিল তাৰ নামটো ৰুদ্ৰ এৰা ৰুদ্ৰ পিছে এই ৰুদ্ৰ আৰু বিক্ৰমেই হ'ল গাঁও দুখনৰ কালশনি আৰু লক্ষ্মণৰ পুতেক এই নয়নলৈ চাওকচোন কোনবিধ বাদ্যত বাৰু তাৰ হাত নাই এই নয়নৰ কাৰণেতো গাঁও দুখনৰ বিহুৰ পৰিৱেশ এটা আহিছে এৰা এই গাঁওখনৰ 100জন ল'ৰাৰ গাত নথকা প্ৰতিভা তোমাৰ সেই নয়নৰ গাত আছে অকল সেই প্ৰতিভাই নহয় খেতি বাতিটো নয়ন ভাল নহয় পিছে মহাজন দেউ আপুনি এটা কথাত গুৰুত্ব দিছেনে বাৰু আজিকালি ল'ৰাবোৰ কেৱল চহৰমুখী হৈছেহে কোম্পানীৰ চাকৰি পিছে সেই কোম্পানীৰ চাকৰি কৰি ৰুমৰ খৰচ
খোৱা বোৱাৰ খৰচ, তাৰোপৰি তোমাৰ সেই আনৰ তলত চলাতকৈ এই নিজৰ ঘৰতেইচোন ইমান মাটি বাৰী আছে, এই তাতেইচোন খেতি কৰি সিহঁতে চলিব পাৰে। তাকে কয়, যাৰ নাই খেতি সি যায় অধগতি। মাজনী চাহ হ'লনে? হ'বহে, চাহনো কি আৰু। ৰ'বহে, একাপ গৰম চাহ খাই লওক। মহাজন খুৰা, অ' মহাজন খুৰা। খুৰা আছে নেকি ঘৰত? অ' নয়ন বোপা, আহা। অ' হয়। তুমি বহাচোন দেই, মই মাতি দিছো খুৰা। অ' নয়ন আহিছা? হয় খুৰা। নয়ন, এইবাৰ আমাৰ মাটিখিনি তুমি আধি খেতি কৰিব লাগিব। চাওঁ দিয়কচোন খুৰা। চাওঁ নহয়, তোমাৰ বাহিৰে মই আৰু বেলেগক দিব খোজা নাই। নয়ন, এইবাৰ বিহুখন পতাৰ ক্ষেত্ৰত আৰু দলটো গঠন কৰাৰ ক্ষেত্ৰত তুমি অলপ আগভাগ লোৱা। বাৰু, চেষ্টা কৰিম দিয়ক খুৰা। অঁ, কৰিবই লাগিব। বিয়ানকাই, হে ৰচোন ৰ। পিছে কলৈ যায়? অকণমান বজাৰৰ পৰা আহব পাই। পিছে তহঁতে এইবাৰ বিহুখন পতাৰ কি কৰিলি? যেতিয়ালৈকে আমাৰ গাঁৱৰ পৰা সম্পাদকজন নিদিয়ে তেতিয়ালৈকে বিহু নহয়, এখন বিয়াও হ'ব নিদিওঁ। হয় নেকি? তহঁতে এইবিলাক কৰি দুখন গাঁৱৰ যিটো মিলা প্ৰীতি কিয় ধ্বংস কৰিবলৈ বিচাৰিছা? এইবিলাক ডাইলগ মোক দিয়াতকৈ তাক দিবগৈ। কোন তাক? এই ৰুদ্ৰ বুলি কয় ফটুৱাজনৰ কথা কৈছো। এই যাওক, আপুনি আপোনাৰ কামত যাওক। যাব পাই, যাওঁ। কথা সুধিবলৈ আৰু নাপালে, কাক কি সুধিব লাগে তাকে নাজানে। অ' গুটি, এইফালে শুনচোন। সেইবাৰ লগ পাই নে নাপায়? কি হ'ব। আমাৰ মইনাজনীয়ে বা কিবা বেয়া পালে? নকওঁ মই তোমাক মই বহুত বেয়া পাইছো। তুমি বেয়া পালে মই কাৰ লগত কথা পাতিম? হা, আৰু মোৰ লগত কোনে অভিমান কৰিব? কথা কৈছে কোনে অভিমান কৰিব? মোৰ আগত চালুগিৰি নেদেখুৱাবি দেই। মই তোমাৰ চব কথা জানো। নানখুৰা, কি হলো? তোমাক তৰাবাই নৈবাৰলৈ মাতিছে। কিয় মাতিছে? নাজানো। ঠিক আছে, মই গৈ আছো, তুমি এটা গৈ থাকা দেই। খুৰা, তোমাক কোনে মতা বুলি ক'লে? কিয়, তুমি দেখোন শুনিলাই। হলেও তোমাৰ মুখেৰে শুনো দিয়াচোন। তৰাই মাতিছে আকৌ। তেতিয়াহ'লে চব শেষ। মানে? তৰাবাই মাতিছে যদি তুমিতো যাবাই। মোৰ বিহু কি হ'ব? খুৰা, আমি কোনো কাৰণে বকুলতলী গাঁৱৰ মানুহৰ লগত যোগসূত্ৰ ৰাখিব নোৱাৰো। তুমি ভবাৰ দৰে নহয় ৰুদ্ৰ। আমি মিলা প্ৰীতি আৰু সমন্বয়হে বিচাৰোঁ। সেইবুলি আমি সিহঁতৰ ওচৰত আঁঠু ল'ব নোৱাৰো নহয়। এইটো আঁঠু লোৱা কথা নহয়। কিয় নহ'ব? ইমান বছৰে আমাৰ গাঁৱৰ সভাপতি সম্পাদক আছিলে, এইবাৰ সিহঁতে বিচাৰিলে কেনেকৈ হ'ব? বিচাৰিছে, দিব লাগিছিল সিহঁতক পদবী এটা। এতিয়া কি হ'ল?
বিহু দল আমি কৰিম খুৰা এইবিলাক আমি মুকলি বিহু নামাৰো নহয় আৰু এই ডাঙৰ ডাঙৰ বিহু মঞ্চত মাৰিম এই পথাৰ বিহু মাৰি আমি কি পাম আপোনাৰ ছোৱালী তৰা আমাৰ দলৰ মেইন নাচনি হ'ব আৰু নয়নৰ দৰে ল'ৰা আমি নাৰাখোঁ আমি বাহিৰৰ পৰা ল'ৰা আনিম মই কিন্তু চালানী ঢুলীয়াৰ লগত নানাচো দেই নয়নৰ লগতহে নাচিম নাই নয়ন আমাৰ লগত থাকিব নোৱাৰে তেতিয়াহ'লে ঢোল আপুনি বজাব ঢোল মইতো ঢোলত চাপৰ দিয়ে পোৱা নাই পেপাত ফুৰ্তি পাইছে একোৱে নাজানে নহয় যিবিলাক ঠাইত আপোনাৰ অভিজ্ঞতাই নাই সেইবিলাকত হাত দিয়ে কিয় দেখিছোঁ তুমি অকণমান বেছি কৈছে ন নয়নলৈ চাওকচোন টকা পইচা নাথাকিব পাৰে কিন্তু কিমান দক্ষতা আছে তই সেইফালে চাই থাকচোন কোনোবা আহে নেকি হ'ব কোৱা কিয় মাতিছিলে বুজিব লাগিছিল আকৌ এজনী ছোৱালীয়ে নৈ পাৰিলে কাক আৰু কিয় মাতে বুজি পোৱা নাই এজনী ছোৱালীয়ে নৈ পাৰিলে সেইজন মানুহকে মাতে যিজন মানুহক সকলো কথা খুলি ক'ব পাৰি কাৰোবাক হিয়াখন দিবলৈ মন গৈছে আকৌ কঁকালটোও বিষাইছে কি কঁকাল বিষাইছে বিহু নাচিবলৈ নাপায় আকৌ কুলি কেতিকিও বিনাইছে কিন্তু কি ঢোলতে চাপৰ পৰা নাই কপৌ ফুলিছে নাচনী খোপা মাৰিছে কিন্তু খোপাত কপৌ ফুল গুজি দিবলৈহে কোনো নাই ঢোলত চাপৰ পৰিব নাচনীও কঁকাল ভাগিব আৰু কি তৰাৰ খোপাত কপৌ ফুল গুজি দিব কোনে মই নাজানিম নহয় তুমিয়ে জানা আৰে তোমাৰ খোপাত কোনে কপৌ ফুল গুজি দিব মই কেনেকৈ জানিম নাজানা যদি কৈছা কিয় মই অনুমানহে কৰিছোঁ আৰু তোমাৰ দৰে ইমান ধুনীয়া নাচনীজনীৰ খোপাত কপৌ ফুল গুজি দিবলৈ কত যে ঢুলীয়া হেতা ওপৰা লগাব আৰু সেইকেইজনৰ ভিতৰত যদি মই বিচৰাজনক নাপাওঁ তেতিয়া তুমিয়ে পিন্ধাই দিব লাগিব পাৰিবা অনুমতি দিলে অনুমতি নহয় হৃদয়খনকে দিছোঁ বিহু নাচিম তোৰ লগত যাওঁ এতিয়া দেৰি হৈছে দেউতাই খং কৰিব নয়ন তৰা কপৌ ফুলিলে ফুলিয়ে বিনালে আনিলে বিহুৰে বতৰা তৰা অকণমান ৰ'বাচোন তেতিয়া মোক বেয়া পালা নেকি সেইবিলাক ভাবি থাকিবলৈ মোৰ সময়ো নাই আৰু মনো নাই তোমাক কথা এটা ক'ম বুলি ভাবি আছিলোঁ আপোনাৰ কথা মোৰ শুনি থাকিবলৈ সময় নাই শুনিবই লাগিব আপোনাৰ কথা শুনিবলৈ মই আপোনাৰ কি তাকেইতো মই তোমাৰ কোনোবা এজন হ'বলৈ মন মেলিছোঁ তুমি বা আকৌ কি ভাবা মা চাহ হৈছেনে হৈছে বাপা এই হৈছে যদি সোনকালে লৈ আহ মোৰ দেৰি হ'ব নহয় পাপা হেৰি নহয় কি সেইদিনা সৰু মইনা গালি পাৰি থৈ গৈছে কি গালি পাৰিছে তাই তই বোলে তৰাহঁতক ঘৰ পালে সকলো পাহৰি যাৱ তাইক বোলে গুৰুত্বই নিদিয় কি কৰিবি তাইৰ লগত তাই মোৰ বৰ মৰমৰ সেইকাৰণে তাই অভিমানটো অলপ বেছিকৈ কৰে আৰু আগতে তাই কামখিনিকে কৰি দেচোন তাই বৰ জেদি ছোৱালী মৰম কৰোঁ যে আৰু এটা কথা
বিয়াখন সোনকালে পাতিব লাগে মই এনেকৈ কেনেকৈ চম্ভালিম বয়সে ৰৈ নাথাকে নহয় এই কজলা ঘুৰ 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 এই কজলা এই এই আসুন আসু মোৰ সময় নাই এই আছো 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 হেতি আসুন আসুন সময় নাই আসুন ভাই বচোন ক'ত যাবলৈ আহিছ ইমান খৰখেৰাকে কিয় তই এদিন নাজান নেকি কলৈ কিয় সংস্কৃতি খাবনে সংস্কৃতি খাবলৈ হেতেই সেইটো বুজি নাপায় নাতি নাতি যে খাবলৈ যাব বেলি ডুব গ'লে যা হয় নেকি দেৱীতে তই বহ মই যাওঁ তোক মই আজি এটা নতুন কথা শিকাম এই নতুন কথা এটা শিকাম তোক এটা বঢ়িয়া বস্তু শিকাম দেই এইফালে চা বুজি পাইছা এয়া হ'ল জম্মু এয়া হ'ল কাশ্মীৰ এইখিনি হৈছে ৰণক্ষেত্ৰ ইয়াত এতিয়া পাকিস্তানী সৈন্য পৰিব ইয়াত বুজি পাইছা এয়া সন্ত্ৰাসবাদী এয়া এইফালে চোৱা এয়া সন্ত্ৰাসবাদী এতিয়া জপিয়াই পৰিল ইয়াত ইণ্ডিয়ান এয়াৰফ'ৰ্চ যুদ্ধ লাগি আছে মৰি গ'ল নহয় সৈন্য সামন্তবিলাক এতিয়া মৰাবিলাক কি কৰিছে জাননে উৰুৱাই দিলে তাৰপিছত যিবিলাক বাচি থাকিল সেইবিলাকক এনেকে ধৰি এৰেষ্ট কৰি লৈ গৈ জেলত ভৰাই ল'লে তুই কেইটামান সন্ত্ৰাসবাদী জেলত ভৰাই থৈ দি এনেকে ভৰাই দিয়ে জেলত একো নাই এই সন্ত্ৰাসবাদীয়ে মাজে মাজে ধৰে ঠিক হৈ যাব এটা ভাল কথা শিকি নিদে ধৰিবই যায় অলপ সন্ত্ৰাসবাদীয়ে ইফালে ৰঙা খালে নেকি ৰঙা চাহ আনিছো এনেকে খেতি কৰি থাকিবি নে বেলেগ কিবা ভাবিবি বেলেগ কিবা মানে মা দেউতাই বিয়া কথা আলোচনা কৰি আছে মই কিন্তু ৰখি থাকিব নোৱাৰো দেই তোক কথা এটা কচোন তই নাথাকিলে তোৰ বাহিৰেনো মোৰ আৰু কোন আছে আকাশে বতাহে তোমাক দেখো মই জানিতে হয়নে সপোনে তোমাক লগৰী হঠাতে আকাশে বতাহে তোমাক দেখো মই জানিতে হয়নে সপোনে তোমাৰ লগৰী হঠাতে কিয় জানো মোৰ কলিজা কপে তোমাক এবাৰ নাভাবিলে অ তৰা তুমি মোৰ হবানে অ তৰা তুমি মোৰ হবানে
দুষ্ট চকু জুৰিয়ে মোক কন্দুৱাই জানা অ তোমাক কওঁ বুলিও ক'ব নোৱাৰো মনৰ কথা অ তোমাৰ ৰূপে মোক কন্দুৱাইছে অ তোমাৰ হাঁহিয়ে হহুৱাইছে মৰম বুৱতী নৈ জানৈ যাবগৈ দূৰলৈ তুমি অবিহনে জান জীৱনটো যাবগৈ অ তুমি অবিহনে জান জীৱনটো যাবগৈ যা এইটো ঐ ৰচোন নয়ন তৰা কপৌ ফুলিলে ফুৰিয়ে বিমানে আনিলে আপুনি যদি বিশ্বাস কৰা নাই আপুনি গৈ চাই আহকগৈ আপোনাৰ ছোৱালী তৰা আৰু এই নয়ন বোলা ভিকুটোৰ লগত কি যে ৰাস লীলা খুৰা আপুনি কি কৰে কৰক মই গৈ থাকো কেনে মাজনী কলৈ গৈছিলি তই মানে দেউতা মই কি মানে মানে কৰি আছ তই তই নয়নৰ লগত থকাটো হয় মানে দেউতা হয় নে নহয় হয় দেউতা আজিৰ পৰা তই যদি নয়নৰ লগত হলিগৰি কৰা নহয় তেতিয়াহ'লে চাবি হয় তই মৰিবি নহ'লে মই মৰিম আজিৰ পৰা এই মুহূৰ্তৰ পৰা ঘৰৰ পৰা এখোজো বাহিৰ ওলাব নোৱাৰিবি দীপালী ঐ দীপালী কিনো হ'ল ইমান তেতুফালি কিয় চিঞৰি আছে আজিৰ পৰা ছোৱালীক বাহিৰ ওলাব নিদিবি আৰু কম দিনত ছোৱালীৰ বিয়া ব্যৱস্থা কৰিব লাগে আৰু নয়ন মোৰ মাটিত খেতি কৰা দূৰৰ কথা মোৰ পদূলি মুখতো খোজ দিব নোৱাৰিব কৈ থলো নয়ন অ নয়ন খুৰা কোনোবা আহিছে নেকি হয় হয় আহক নয়ন নাই নেকি আছে পিছফালে কিবা কাম কৰি আছে নেকি মই ইয়াত বহুত সময় বহি থাকিবলৈ অহা নাই তাক কৈ দিবা এতিয়াৰ পৰা আমাৰ মাটিত আৰু খেতি কৰিব নালাগে মানে কথাটো ইমান দিনে মই গাখীৰ খুৱাই সাপ পুহি আছিলোঁ আৰু এইবোৰ কথা কৈ এখন মহাভাৰতৰ সৃষ্টি কৰিব বিচৰা নাই আজিৰ পৰা মোৰ ছোৱালী তৰাক যাতে লগ কৰিবলৈ চেষ্টা নকৰে তাক কৈ দিবা খুব দবদবাই আছে ঐ তহঁতৰ হ'ল নে নাই কোনোবা আহিলে কি কৰিবি ৰহ আহিলে আহক দে কথাটো বৰ বেয়া হলো তাকেইতো আনকি তৰা দেউতাকে নয়নক খেতি কৰাটো বন্ধ কৰি দিলে ভাবিছিলোঁ বিহুদলটি হ'বই গণ্ডগোল বা কিয় হ'ল মোৰ অনুমান আমাৰ ৰুদ্ৰই তৰা বাপেকক কিবা লগালে সেইকাৰণে মই তাৰ লগ হোৱা বাদ দিছোঁ হ'ব পাৰে
ঐ তই থাক মই যাওঁ অ' ৰচোন এইজনী গ'লেই নহয় মই যাওঁ দে যা হে নয়ন হে ৰচোন ক'ত যাব মই অকণমান চকৰ পৰা আহোঁ এটা কথা শুন এইবিলাক চব ৰুদ্ৰৰ খেল মই সকলো জানো সি মনে মনে তৰাৰ ঠাণ্ডা লৈ আছে কি কৰিবি সকলোবোৰ ভগৱানৰ ওচৰত এৰি দিছোঁ যদি মই সত্যত আছোঁ তেতিয়াহ'লে সত্য এদিন মোৰ ওচৰত থিয় দিব আৰু যদি মই মিছাকৈ কৈছোঁ মিছাই মোক তই হতাশ নহবি ৰুদ্ৰই বাজি মাৰিছে মাৰক তাক আমি চাইহে আছোঁ সি যদি ডালে ডালে আমিও পাতে পাতে চাওঁ দিয়াচোন ক'ৰ পানী ক'লৈ যায় খুৰা তোমাৰ কি হৈছে তৰাবালে মনত পৰিছে ন মই বুজি পাইছো এৰা কথা এটা কওঁ কোনোবা ৰাজা হলেও হ'ব কোনোবা মন্ত্ৰী হলেও হ'ব তাত বন্ধু মনে মনে থাকা খাই থাকা কিন্তু আমাৰ যিটো নেকি পৰম্পৰা বিহু সেই বস্তুটো কিন্তু আমাৰ পুৰা হ'ব লাগিব দেই আচ্ছা আমাৰ ইয়াতে অৰিজিনেলি মন্ত্ৰীক লৈ লাগি আছে বাকী চাই নহয় মাৰি লোৱা আহে আগত অৰিজিনেলি আমাৰ কেছটো মন্ত্ৰীক একদম বঢ়িয়া কথা কৈছা তুমি একদম খাটি কথা কৈছা তুমি মন্ত্ৰীক লৈতো লাগি আছে কথা কৈছা চব ভাঙি পেলাম বাপে ঠিকে হকিয়েৰা ব্ৰহ্মাকো মানিবা শিৱকো মানিবা বিষ্ণুকো দিবা ঠাই ৰাস্তাত যদি মাল খাই পৰি থাকোতে কুকুৰে মুতা নাই তেতিয়াহে বৈকুণ্ঠত পাবা ঠাই বুজি পাইছানে আমি ঠাই পাব লাগিব বাপেকে ঠিকে কৈছে অখিয়েৰা বিহু আমিয়ে পাতিম কিন্তু আমাৰ এটা চৰকাৰৰ বিসম্বাদ হ'ব পাৰে কিন্তু আমি আমাৰ মাজত কেতিয়াও বিসম্বাদৰ সৃষ্টি নকৰোঁ আমি কিন্তু এবাৰ পুৰা ফেট দিছো দেই এইবাৰ আমি কিন্তু বিহু পাতিহে আমি মদাহী একেলগে হ'লেও পাতিম তুমি মই পাতিম মদাহী সন্থাই পাতিম তুমি সভাপতি সম্পাদক চাইকেল প্লিজ হে আমাৰ সম্পাদক দেখোন বহ অ' বাইদেউ আৰু এটা আনিবচোন আমাৰ সম্পাদক আহিছে সম্পাদক ৰ দেই হেল্ল'
প্ৰথম কথা আমাৰ বিহু শেষ আৰু দ্বিতীয় কথা নয়ন আৰু তৰাৰ প্ৰেমো শেষ এই দুটাত সফল হ'লো পিছে 3 নম্বৰটো শুন 3 নম্বৰটো তৰাক মোক লাগিবই মোৰ বাহিৰে তৰা কেতিয়া আনৰ হ'ব নোৱাৰে তেতিয়াহ'লে কাম চুৰু কৰাই ভাল এসপ্তাহৰ ভিতৰত সোনকাল কৰাই ভাল তোক কিন্তু মানিছো দেই ইয়াতে কোনোবা আহিছে নেকি চিয়াৰি একো নাই আমি বিন্দাছ আহি আছো টৰ্চটো জ্বলি আছে বিক্ৰমে মেইন আমি সম্পূৰ্ণ কথাটো ফেচ টু ফেচ মহাজনৰ আগত ক'ব লাগিব ৰুদ্ৰ আৰু বিক্ৰম একদম সাংঘাতিক বিহু ভাঙাৰ মেইন কালপিত হ'ল সিহঁত দুটা মহাজন দেউতা মহাজন দেউতা নাই নেকি মহাজন দেউতা তোমালোক নমস্কাৰ আহা আহা ইয়াতে বহা ছাৰ ভালে আছে নহয় না ভালে আছো সব ঠিকে আছে কোৱাচোন কিয় আহিলা কথাটো ছাৰ কৈ দিয়া ছাৰ নয়ন আৰু তৰাৰ যিটো সম্পৰ্ক আৰু দুইখন গাঁৱৰ মাজত আমাৰ যিটো সম্পৰ্ক আছিল এই সম্পৰ্ক চিঙাৰ মেইন কালপিতটোৱে হৈছে ৰুদ্ৰ তহঁতে ক'ত গম পালি আমি যি জেগাত ডেইলি বহো তাতে ৰুদ্ৰ গৈছিলতো আজি তাৰ যিহে প্লেনিং তৰাৰ ওপৰত যিটো নেকি হে পৰিকল্পনা চলি আছে সাংঘাতিক কেনেকুৱা পিছে মহাজন দেউতা আমি এতিয়া যাওঁৱে নেকি নহয় অলপমান চাহ তাহ খাই যাব ভালেই হয় হেৰি পিছে মহাজন দেউতা আমি এতিয়া গৈ থাকো দে একেবাৰে চাহ নহয় ভাতকে খাওঁ ব'লা ভয় খাব নালাগে সখী চিধা একেবাৰে নাকৰ পৰি যাই থাকিব দেই খাব নালাগে হেৰি কি হৈছে আপোনাৰ কি হৈছে বহকচোন বহক চাওঁ বহকচোন বহক মাজনী মাজনী এইফালে আছোন দৌৰি পানী গিলাচ লৈ কি হৈছে আপোনাৰ হেৰি কি হৈছে আপোনাৰ কি হৈছে মাজনী মাজনী এইফালে দৌৰি আছোন দেউতাৰ কি হৈছে চাহি দেউতা দেউতা কি হৈছে তোমাৰ মাজনী তই অকমান ৰচোন মই কোনোবা মানুহ পাওঁ নেকি লৈ আহোঁগে দেউতা দেউতা তুমি মাত নিদিয়া কিয় কি হৈছে দেউতা বুজি পাইছনে এইটো কিন্তু কৰিব লাগিব বাদ দে না এইটো ৰুদ্ৰ নেকি এইফালে আছোন কি হ'ল আমাৰ খুৰাৰ কিবা এটা হৈছে ডক্টৰ এজন মাতি আনছে বল কি হৈছে কান্দা না ঠিক দেখোন নন্দ নেকি আছো না খুৰাৰৰ কিবা এটা হৈছে ডক্টৰ এজন মাতি আনছো খুনান যাচোন যা ডক্টৰ এজন মাতি আন মই দিয়াই নাতি যাচোন যা
হেতে মই এতিয়া ক'ত যাম তাক তই মোক চিনি নাপাই নয়ন তাকে যাব নাই কিবা তই নয়ন নয়ন আতুন আতুন কি তোৰ না দেউতাকৰ হেতে মানুহটো পাতিবলৈ মৰিব কি হ'ব হেতে নয়ন সংকান কণ হেতে আহিছে আহকচোন আহক যতীন দা কি হৈছেনো ঠিকে আছে অকণমান প্ৰেচাৰটো বাঢ়িছে বাৰু কমিব ঠিক হৈ যাব তোমাক ইমান দিনে মই ফুল বুজি আছিলোঁ তৰাৰ লগত তোমাৰ তুমি ঐ সিহঁতৰ পইচাৰ ধান্দা নে কিয় কেৱল সম্পাদক 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 এতিয়াহে ৰুদ্ৰ আৰু বিক্ৰমৰ আচল কথা ওলাই পৰিছে নাই 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 আমি বিহুখন পাতিব লাগিব দেই গোটেইবিলাকে পাতিব লাগিব নয়নতৰ গাঁৱৰ মানুহখিনি আৰু আমাৰ গাঁৱৰ মানুহখিনি লগ হৈ বিহুখন পাতিব লাগিব বল 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 ধুনীয়া নহয় মই দে থো ধুনীয়া তো ঠাণ্ডা নবনাই নহয় মই গৈ থো বিহু আমাৰ মান বিহু আমাৰ পাণ বুজি পাইছা ধুনীয়া চপককে লগাই দে কি ধেমালি পাতি ল'লে এইবোৰ নয়ন আৰু তৰা থাকিলে আমাৰ অলপ সুবিধা হয় কিন্তু ৰুদ্ৰ আৰু বিক্ৰম মাৰ গুলি সিহঁত গাঁৱৰ অভিভাৱক নেকি ৰাইজে নখ জোকাৰিলে নৈ পই আকৌ পিছে নয়ন আৰু তৰা তহঁতে কি ক ঐ কিবা এটা ক মই ঢোল বজাম আৰু ময়ো বিহু নাচিম পিছে এবাৰ বিহু
আকাশে বতাহে তোমাক দেখো মই জানিতে হয়নে সপোনে তোমাক লগৰী হঠাতে আকাশে বতাহে তোমাক দেখো মই জানিতে হয়নে সপোনে তোমাৰ লগৰী